Hello, good evening everyone. এতিয়া মই বনাব লৈছোঁ এইটো পেনকেক। পেনকেকৰ বাবে এইদৰে আটা আৰু পিঠাগুড়ি, নাৰিকলৰ গুড়া আৰু বিট অকণমান বিট দি মই মিক্সিত মাৰি ল'লোঁ। তাৰপিছত এইটো মই ধুনীয়াকৈ চেনি অকণমান চেনি মিহলাই লৈছোঁ আৰু ইয়াতে পানখনত অকণমান সামান্য পৰিমাণৰ তেল বা ঘি ব্যৱহাৰ কৰিব পাৰে আপোনালোকে। দি পেলাই এনেকৈ বহাই দিলোঁ আৰু বহাই পেলাই 1 মিনিটো নালাগে, এইদৰে নমাই অতি শীঘ্ৰে হ'ব পৰা এটা ৰেচিপি। খাবলৈ খুব ভাল। যিসকলৰ শিশুৱে বিট নাখায় বা বিটৰ গোন্ধ ল'ব নোৱাৰে বা গাজৰ নাখায় কেঁচা, এইদৰে আপোনালোকে বনাই দিব পাৰে। ইয়াত পালেঙো দিব পাৰে আপোনালোকে ইচ্ছা কৰিলে। মই পালেং দিয়া নাই, কেৱল মাত্ৰ বিট দি পেলাই এইদৰে বনাই লৈছোঁ আৰু ফ্লেভাৰটো ইমান ধুনীয়া আহে। ঘি দি ল'লে ফ্লেভাৰটো বিৰাট ধুনীয়া আহে আৰু এইদৰে লাহেকৈ এনেকৈ উঠি আহে। 1 মিনিট নহ'লে চাওক ধুনীয়াকৈ লাহেকৈ উঠি আহে। 20 ছেকেণ্ডমানৰ পিছতে দিয়াৰ পিছতে এইদৰে ধুনীয়াকৈ লাহেকৈ নামি আহে আৰু এইটো ফুটা ফুটা হৈ এইদৰে ধোচাও বনাব পাৰি। মই এইটো পেনকেকহে বনাইছোঁ। ইয়াত এটা কণীও দি দিছোঁ। খাবলৈ বিৰাট টেষ্টি হয়। আপোনালোকে শিশুসকলক এইদৰে বিভিন্ন ধৰণৰ ৰেচিপি বনাই খুৱাবচোন, বিৰাট উপকাৰী। ধন্যবাদ। ভিডিঅ'টো ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰি দিব আৰু আপোনালোকৰ শিশুসকলক সুস্বাস্থ্যৱান কৰি গঢ়ি তোলক। ধন্যবাদ।